হয় এইটো পোনপ্ৰথমে আমি সমূহ যি অসমবাসী ৰাইজ আছে আমি সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু আজি গৰু বিহু আৰু এই গৰু বিহুৰ দিনাই বৰ্তমান মই উপস্থিত আছোঁ মালৈবাৰীৰ যি কেওটপাৰা যি আচলতে কলং নৈৰ পাৰৰ নদী ঘাট আছে তাত মই উপস্থিত আছোঁ। প্ৰথমতে মই সেই যে কিছু দৃশ্য মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ' জাৰ্ণালিষ্টক যে এই যে কলং নৈ এই কলং নৈ আচলতে বিভিন্ন ইতিহাস বহনকাৰী এখন নৈ আৰু ইয়াত বছৰ বছৰ ধৰি গৰু বিহু পালন কৰি আহিছে ইয়াৰ স্থানীয় ৰাইজে। এনেধৰণে যি গৰু সেই গৰুসমূহ ইয়ালৈকে লৈ অনা হয় পুৱাৰ ভাগতে আনি ইয়াত নোৱাই ধুৱাই লাও বেঙেনা খুৱাই গৰুসমূহৰ আচলতে শ্ৰীবৃদ্ধি কামনা কৰে। সম্পূৰ্ণ এটা কৃষিভিত্তিক যি এটা পৰ্ব সেই পৰ্ব ইয়াৰ ৰীতি নীতিৰ মাজেৰে ইয়াত পালন কৰা দেখিবলৈ পোৱা যায়। আৰু এফালে যদি আমি চাওঁ এনেধৰণে এতিয়া গৰুসমূহ লৈ আহি আছে তেওঁলোকে যি গঞা ৰাইজ আছে গঞা ৰাইজে এনেধৰণে মাখলতি দীঘলতি যি পাত সেই পাত লাও বেঙেনা এনেকৈ চালনীত লৈ তেওঁলোকে গৰুসমূহ নৈলৈকে আনিছে আৰু এই এটা ঠাইত এনেধৰণে একেলগ কৰি এই সকলোসমূহ গৰু নৈলৈকে তেওঁলোকে ধুৱাবৰ কাৰণে লৈ যোৱাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে যিসকল যি গৰু ধুৱাই আহিছে মানুহ তেওঁলোকৰ পৰা কিছু কথা জানিম যে কেনেধৰণে ইয়াত চলি আহিছে পৰম্পৰা অতীজৰ পৰা এটা পৰম্পৰা চলি আহিছে। আজি গৰু বিহু এটা বহাগৰ যি আজি গৰু বিহুৰ দিনাখন অতীজৰ এটা পৰম্পৰা চলি আহিছে। কি ক'ব কিমান বছৰ পৰা এনেধৰণে গৰু আমি আটাইয়ে জানো এই সৰুৰ পৰা এইটো নীতি নিয়ম আছে। আৰু আমি আপোনালোকক সোণাপুৰৰ পৰা কিছু পৰিৱেশ দেখুৱালো।